আপুনি আপোনাৰ ফেচবুক প্ৰফাইল বা পেজটো খুব নিয়াৰিকৈ চলাই আছে, খুব ধুনীয়াকৈ চলাই আছে। আপুনি ডেইলি চেকো কৰে আপোনাৰ প্ৰফাইলটোত সেউজীয়া হৈ আছে নে নাই, গ্ৰীণ হৈ আছে নে নাই, আৰু চেক কৰিবও লাগে ডেইলি। কিন্তু তাৰ মাজতে কিছুমান মানুহৰ কাৰণে আমাৰ পেজ বা প্ৰফাইলত ইছ্যুজ লাগি যাব পাৰে, আমাৰ প্ৰফাইলত সমস্যা আহি যাব পাৰে, আমাৰ প্ৰফাইলত ষ্ট্ৰাইক পৰ্যন্তও লাগি যাব পাৰে। কিন্তু কেনেকৈ? ধৰি লওক বন্ধুসকল, আপুনি ধুনীয়াকৈ কণ্টেণ্ট এটা বনাই কিনি আপুনি পোষ্ট এটা কৰিলে, সেই পোষ্টত যদি কোনোবাই অশ্লীল বাক্য এটা যদি কমেণ্ট কৰি দিয়ে, আৰু সেই পোষ্টত যদি কোনোবাই বেয়া ফটো এটা যদি কমেণ্ট কৰি দিয়ে, তেতিয়াহ'লে ইছ্যু কাৰ লাগিব? ইছ্যু আমাৰ প্ৰফাইল বা পেজত লাগিব। আমি সকলোৱে বিচাৰোঁ আমাৰ পেজ বা প্ৰফাইলটোত গ্ৰীণ হৈ থকাটো। ইছ্যু লাগিলে কেনেকুৱা সমস্যা হয় আমি সকলোৱে জানো, নহয়নে? সেইকাৰণে বন্ধুসকল, ফেচবুকে সেইবিলাকৰ পৰা বাচি থাকিবৰ কাৰণে কিছুমান গুৰুত্বপূৰ্ণ ছেটিংছ দি দিছে। সেই ছেটিংছবিলাক কৰি থ'লে তেনেকুৱা সমস্যাৰ পৰা আপুনি একেবাৰে নিশ্চিন্ত হৈ থাকিব পাৰে। ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো চাই যদি আপোনালোকৰ উপকাৰ হোৱা বুলি ভাবে, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু 10জনে জানিব পৰাকৈ শ্বেয়াৰ কৰি দিব। আৰু নতুনকৈ যিসকল বন্ধু বান্ধৱীয়ে মোৰ পেজটো চাই আছে, আপোনালোকে প্লিজ ফ'ল' এটা কৰি দিবৰ কাৰণে পাহৰি নাযাব। আমি দেৰি নকৰোঁ তেন্তে, মোবাইলৰ স্ক্ৰীণত সকলোখিনি কথা আলোচনা কৰিম। কি কি অন কৰিব লাগে, কি কি অফ কৰিব লাগে, মই মোবাইলৰ স্ক্ৰীণৰ জৰিয়তে আপোনালোকক দেখুৱাম। মই যেনেকৈ কৰিম আপোনালোকে তেনেকৈ অন কৰি থৈ দিব। তেন্তে বলক আমি মোবাইলৰ স্ক্ৰীণত সকলোখিনি কথা আলোচনা কৰোঁ। প্ৰথমতে আমি ফেচবুকটো অ'পেন কৰি লওঁ। অ'পেন কৰি আপোনাৰ প্ৰফাইল বা পেজলৈকে আহিব। আহি প্ৰফেশ্যনেল ডেছবৰ্ড তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত বন্ধুসকল ইয়াতে দেখা পাইছে হোম, ইনচাইট, কণ্টেণ্ট, এংগেজমেণ্ট, মনিটাইজেশ্যন। আমি জাষ্ট এংগেজমেণ্ট অপশ্যনত ক্লিক কৰি দিম। এংগেজমেণ্ট এইটো দেখা পাইছে বন্ধুসকল, মডাৰেশ্যন এছিষ্ট। এইটোৱে আমি ছেটিং কৰিবৰ কাৰণে আমি গৈ আছোঁ। এইখিনিতে মন কৰিব বন্ধুসকল, আপোনালোকৰ মডাৰেশ্যন এছিষ্টটো এইখিনি জেগাত নাথাকিনি এইখিনি জেগাতো থাকিব পাৰে কাৰোবাৰ, এইখিনি জেগাতো ক'ৰবাত থাকিব পাৰে। আপোনালোকে খালী মনত ৰাখিব, মডাৰেশ্যন এছিষ্ট আমি ছেটিং কৰিবৰ কাৰণে গৈ আছোঁ। মডাৰেশ্যন এছিষ্ট আমি ইয়াৰ ওপৰত ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছত আপোনাৰ পেজত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। বন্ধুসকল, আমি ভিডিঅ'টো দীঘলীয়া নকৰিবৰ কাৰণে যিমান পাৰে সোনকালে ছুটি কৰিবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে চাই থাকিব শেষলৈকে, ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট। আমি অলৰেডি কৈ আহিছোঁ, যিটো কাৰোবাৰ কাৰণে, বেলেগৰ কাৰণে আমি খুব ধুনীয়াকৈ পেজটো চলাই আছোঁ, কিন্তু বেলেগৰ কাৰণে, বেলেগ কোনোবা এজনৰ কাৰণে আমাৰ পেজত ডাঙৰ ইছ্যুজ আহিব পাৰে, সমস্যা আহিব পাৰে। সেইকাৰণে খুবেই ইম্পৰ্টেণ্ট এইটো ছেটিং। আমি ছেটিংছটো কৰিব গ'লে এইটো যে এড অপশ্যনটো যে আছে, এড অপশ্যনলৈকে আমি যাম। এড অপশ্যনত ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ধৰণৰ এটা পেজ ওলাই আহিব। ইয়াতে লিখা আছে হোৱাট কাইণ্ড অফ কমেণ্টছ শ্বুড মডাৰেশ্যন এছিষ্ট হাইড। তাৰমানে এতিয়া কোৱা হৈছে যে কেনেকুৱা ধৰণৰ কমেণ্টছবিলাকক মডাৰেশ্যন এছিষ্টটো অন কৰি থ'লে হাইড কৰি দিব, অৰ্থাৎ আপোনাৰ কমেণ্ট বক্সত নহাকৈ হাইড কৰি দিব। আমি এটা এটাকৈ জানো আহক। প্ৰথমটোত আছে ক্ৰাইটেৰিয়া ফৰ অটৰ, ইয়াতে 4টা অপশ্যন আছে। ছেকেণ্ড ক্ৰাইটেৰিয়াটোত আছে ক্ৰাইটেৰিয়া ফৰ কমেণ্ট ছেকশ্যনত আছে 1 2 3 4 5 6টা আছে, টোটেল 10টা আছে আমাৰ। আমি প্ৰথম লিংক ইন কমেণ্ট এইখিনি জানি লওঁ আহক। আমি লিংক ইন কমেণ্ট অৰ্থাৎ মই ভিডিঅ'ত কৈ আছোঁ, আপুনি ধুনীয়াকৈ কণ্টেণ্ট এটা পষ্ট কৰিছে, কিন্তু আপোনাৰ পষ্টত যদি কোনোবা এটা বেয়া লিংক দি দিয়ে, তেতিয়াহ'লে আমাৰ ইছ্যু কাৰ লাগিব? মোৰ পেজত ইছ্যু লাগিব। সেইটোৰ কাৰণে আমি তেনেকুৱা ধৰণৰ যদি লিংক নহাটো বিচাৰোঁ, তেতিয়াহ'লে আমি এইটো অন কৰিব লাগিব। অন কৰিব গ'লে আমি ইয়াতে ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছত তো দেখা পাইছে একদম তলত আহিব এড টু মডাৰেশ্যন এছিষ্ট, য'ত ব্লু বেটছটো আছে, তাতে জাষ্ট ক্লিক কৰি দিলে হৈ যাব। হৈ গ'ল আমাৰ কমেণ্ট হেজ এ লিংক। যিটো কমেণ্টত লিংক থাকে, সেই তেনেকুৱা ধৰণৰ কমেণ্ট এতিয়া অট'মেটিকেলি হাইড হৈ যাব, আমাৰ কমেণ্ট ছেকশ্যনত আহিবই নোৱাৰিব। নেক্সটটো যাব লাগিলে আমি এড অপশ্যনলৈকে আহিম। এড অপশ্যনত আহি ছেকেণ্ডটো আমাৰ লিখা আছে ইমেজ ইন কমেণ্ট। আমাৰ কমেণ্টত যদি কোনোবা ইমেজ দি দিয়ে, ইমেজ মানে বেয়া বুলি ধৰি লওক, বেয়া ফটো যদি পঠাই দিয়ে, তেতিয়াহ'লে ইছ্যু কাৰ লাগিব? মোৰ পেজত লাগিব, মোৰ প্ৰফাইলত লাগিব। সেইকাৰণে আমি এইটো বন্ধ কৰিব লাগিলে আকৌ আগৰ নিচিনাকৈ
ইয়াতে টিপি দিম টিপি দিয়াৰ পিছত জাষ্ট এড টু মডাৰেশ্যন এছিষ্ট তলৰ সেইটোত আমি আকৌ ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত আকৌ সেম আগৰ নিচিনাকৈ যাব লাগিলে এড অপশ্যনলৈকে আহিম এইটো চাওক বন্ধুসকল যিবিলাক আমি অন কৰিলোঁ ব্লু টিক লাগি গৈছে 3 নম্বৰটো হৈছে প্ৰফেনিটি ইন কমেণ্ট অৰ্থাৎ যিবিলাক কমেণ্ট অশ্লীল বাক্য বেয়া শব্দ ইউজ কৰি বেয়া ৱৰ্ডছ ইউজ কৰি কিনে যদি আমাক কমেণ্ট কৰিব খোজে তেতিয়াহ'লে আমি এইটো অন কৰি দিম তেতিয়াহ'লে অন কৰাৰ লগে লগে কি হ'ব আমাক অশ্লীল বাক্য কোনোবা গালি পাৰিবই নোৱাৰিব সেইকাৰণে আমি অন কৰিব লাগিলে সেম আগৰ নিচিনাকৈ আমি আকৌ আহিম এড টু মডাৰেশ্যন এছিষ্ট ইয়াতে ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত আকৌ নেক্সটলৈকে আহিম এড অপশ্যনত আহি আকৌ লিংকছ টু স্পেচিফিক ছাইট এইটো হৈছে বন্ধুসকল কোনোবা ৱেবছাইটৰ পৰা কোনোবা স্পেচিফিক ছাইটৰ পৰা যদি আমাক লিংক এটা পঠাই দিয়ে যদি আমি সেই লিংকটোত ভুলতে টিপি দিওঁ তেতিয়াহ'লে আমি সকলোৱে জানো নহয়নে টুপি পিন্ধি কিনি তলমুৱা কৰি বহি থকা মানুহবিলাকে কি কৰিব পাৰে নিশ্চয় বুজিব পাৰিছে আপোনালোকে সেইকাৰণে আমি এনে ধৰণৰ লিংকছ যদি নাপাব যদি আমাক পাব নালাগে আমাৰ কমেণ্ট ছেকশ্যনত নালাগে তেতিয়াহ'লে আমি এড টু মডাৰেশ্যন এছিষ্ট আকৌ আগৰ নিচিনাকৈ তলত ক্লিক কৰি দিম অন কৰি থৈ দিম আকৌ নেক্সটটোৰ কাৰণে সেম এডলৈকে আহিম ভিডিঅ' ইন কমেণ্ট একেই বন্ধুসকল আপোনাৰ কমেণ্ট ছেকশ্যনত যদি বেয়া ভিডিঅ' যদি নহাটো বিচাৰে তেতিয়াহ'লে আমি এইটো অন কৰিব লাগিব কাৰণ বেয়া ভিডিঅ' আহিলেতো আমাৰ প্ৰফাইলেই হ'ব ইছ্যু লাগিব সেইটোৰ কাৰণে আমি এইটোত কি কৰিম এড টু মডাৰেশ্যন এছিষ্ট আমি টিপি দিলোঁ আকৌ নেক্সটটো যাব লাগিলে আকৌ এডলৈকে আহিম এডলৈকে আহি কিনি তলৰখিনি হৈছে কিৱৰ্ডছ ইন কমেণ্টছ অৰ্থাৎ আমি কিছুমান কিৱৰ্ডছ ইয়াতে লিখি থৈ দিম অৰ্থাৎ কিছুমান আমি শব্দ লিখি থৈ দিব পাৰোঁ যিবিলাক শব্দ আমি ডাঙৰ মানুহৰ আগত সকলোৰে আগত আমি ইউজ কৰিব নোৱাৰোঁ সেইবিলাক ৱৰ্ডছ আমি ইয়াতে লিখি থৈ দিম তেনেকুৱা ৰিলেটেড যদি কোনোবা ইউজ কৰে আমাৰ কমেণ্ট ছেকশ্যনত তেতিয়াহ'লে কি হ'ব অট'মেটিকেলি হাইড হৈ যাব এইটো ক'ত লিখিব লাগে মই আপোনালোকক দেখুৱাম ইয়াতে ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত বন্ধুসকল ইয়াতে দেখা পাইছে নান লিখা আছে কমেণ্ট হেজ চাৰ্টেন কিৱৰ্ডছ ইয়াতে নান অপশ্যনত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এনেকুৱাই আহিব ন কিৱৰ্ডছ এডেড য়েট এতিয়ালৈকে মই কিৱৰ্ডছ ইউজ কৰা নাই মই এই ভিডিঅ'ৰ পিছত ইউজ কৰিম বাৰু ইয়াতে লিখি দিম ক'ত লিখিব লাগিব ইয়াতে আহিব এইটো তলৰ সেইটো লাইনত ইয়াতে ক্লিক কৰি দিব তাৰপিছত আপোনালোকে টাইপ কৰি ল'ব মই ইয়াতে আপোনালোকক টাইপ কৰি নেদেখুৱাওঁ কিয়নো বেয়া ৱৰ্ডছ লিখিব লাগিলে ৰেকৰ্ড হৈ আছে তো মই বেয়া ৱৰ্ডছবিলাক ইয়াতে লিখিব খোজা নাই তো সেইটো কাৰণে আপোনালোকে নিজৰ হিচাপত আপোনালোকে টাইপ কৰি ল'ব তাৰপিছতে কি কৰিম আমি এইটো যে এড অপশ্যনটো যে আছে আপুনি লিখি মেলি উঠাৰ পিছত এড অপশ্যনত জাষ্ট ক্লিক কৰি দিব এতিয়া জাষ্ট মই এড টু মডাৰেশ্যন এছিষ্ট এইটোত অন কৰি থৈ দিলোঁ আপোনালোকে সেইখিনি লিখি ল'ব তাৰপিছতে আমাৰ ছেকেণ্ড ক্ৰাইটেৰিয়াটো কমপ্লিট হৈ গ'ল এইখিনিত যদি আপোনাৰ কিবা চেঞ্জ কৰিব লগা থাকে তেতিয়াহ'লে এই পেঞ্চিল অপশ্যনটো যে আছে পেঞ্চিল অপশ্যনত এনেকৈ ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এইটোত আছে তলত দেখা পাইছে এডিট ডিলিট আপুনি যদি এইটো আকৌ আগৰ নিচিনাকৈ আনিব খোজে তেতিয়াহ'লে ডিলিট অপশ্যনত টিপি দিব আহি যাব এতিয়া আমি প্ৰথম ক্ৰাইটেৰিয়ালৈকে আহিব খুজিলে এড অপশ্যনত টিপিম এড অপশ্যনত টিপাৰ পিছত বন্ধুসকল ইয়াতে দেখা পাইছে নিউ একাউণ্ট ন প্ৰফাইল পিকচাৰ ন ফ্ৰেণ্ডছ অফ অৰ ফলোৱাৰ্ছ ৰিফিট অপেণ্ডাৰ এইটো বন্ধুসকল বুজিব পাৰিছে নিউ একাউণ্ট যিসকলৰ নতুনকৈ একাউণ্ট খুলিছে মোৰ নিচিনা বন্ধুক আপোনালোকে যদি নালাগে তেতিয়াহ'লে ইয়াতে এড টু মডাৰেশ্যন এছিষ্ট ইয়াতে ক্লিক কৰি দিব কিয়নো মই নতুনকৈ খুলিছোঁ মোৰনো কি ফ্ৰেণ্ডছ আছে নে ফলোৱাৰ্ছ আছে নহয়নে বন্ধুসকল তেনেকুৱা যদি আপোনালোকে আপোনাৰ ফ্ৰেণ্ড লিষ্টত ৰাখিব নোখোজে ফলোৱাৰ্ছ অহাটো নিবিচাৰে তেতিয়াহ'লে আপোনালোকে কৰি ল'ব পাৰে ন প্ৰফাইল পিকচাৰ ছেকেণ্ডত যিসকলৰ প্ৰফাইলত কোনো ধৰণৰ পিকচাৰ নাথাকে সেইবিলাকৰ পৰা যদি আপোনালোকৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট অহাটো নিবিচাৰে বা ফলোৱাৰ্ছ অহাটো নিবিচাৰে তেতিয়াহ'লে এড টু মডাৰেশ্যন এছিষ্ট ইয়াতে ক্লিক কৰি দিব আকৌ নেক্সট এডলৈকে আহিম অহাৰ পিছত ন' ফ্ৰেণ্ডছ অৰ ফলোৱাৰ্ছ যিবিলাক একাউণ্টৰ কোনো ফ্ৰেণ্ডছ নাইবা ফলোৱাৰ্ছ নাথাকে
হয়তো কাৰোবাৰ ফেক আইডিও থাকিব পাৰে, তেনেকুৱা ধৰণৰ বহুত আছে। আপোনালোকে সেইবিলাকক যদি নহাটো বিচাৰে তেতিয়াহ'লে আগৰ নিচিনাকৈ এড টু মডাৰেশ্যন এছিষ্ট তাতে ক্লিক কৰি দিব। আকৌ এডলৈকে আহিম। তাৰপিছত এইটো হৈছে ৰিপিট অফেণ্ডাৰ। ৰিপিট অফেণ্ডাৰটো হৈছে বন্ধুসকল জানোৱে কমেণ্টত যদি ডাবল কমেণ্ট কৰা যায়, সেইবিলাক যদি হোৱাটো নিবিচাৰে তেতিয়াহ'লে কি হ'ব, এড মডাৰেশ্যন এছিষ্টত যাব। আগৰ নিচিনাকৈ ছেম একে এনেকৈ টিপি দিয়াৰ পিছত আমাৰ গোটেইখিনি কমপ্লিট হৈ গ'ল। এয়া চাওক 10টা ক্ৰাইটেৰিয়া আছিলে আমাৰ এডিট ক্ৰাইটেৰিয়া, 10টা ক্ৰাইটেৰিয়া আছিলে, আমাৰ 10টাই কমপ্লিট হৈ গ'ল। মই আগতে ক'লোঁ আপোনালোকৰ কিবা এডিট কৰিব লগা থাকে, চেঞ্জ কৰিব লগা থাকে, তেতিয়াহ'লে পেঞ্চিল বক্সত ক্লিক কৰিব, ক্লিক কৰি এডিট অৰ ডিলিট এইখিনি কৰি ল'ব পাৰিব। বন্ধুসকল এইখিনি আছিল আজিৰ ভিডিঅ'টো। আপোনালোকে নিশ্চয় বুজিব পাৰিছে কিমান ইম্পৰ্টেণ্ট মডাৰেশ্যন এছিষ্ট। আজিলৈকে আহিছোঁ। আপোনালোকৰ যদি ভিডিঅ'টো চাই উপকাৰ হোৱা বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে লাইক, কমেণ্ট আৰু 10জনে জানিব পৰাকৈ শ্বেয়াৰ কৰি দিব আৰু মোৰ পেজটো ফ'ল' কৰি দিবৰ কাৰণে পাহৰি নাযাব। লগতে বন্ধুসকল মোৰ ইউটিউব চেনেল এটা আছে, আপোনাৰ চেনেল, তাতো যদি আপোনালোকে চায় তেতিয়াহ'লে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবৰ কাৰণে পাহৰি নাযাব। আজিলৈ আহিছোঁ, সকলোকে থেংক ইউ।